জয়াখম ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম জাগা জননী সন্তান পাঠটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি গতিকে তোমালোকৰ কাৰণে ভিডিওটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় নিশ্চয় তোমালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকিবা আৰু ভিডিওটোৰ পৰা তোমালোকে উপকৃত হ'লে নিশ্চয় এটা লাইক কৰি চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা এক নম্বৰৰ প্ৰশ্নটো আমাক কৈছে গীতটো সুৰ লগাই গোৱা গতিকে এই প্ৰশ্নটো উত্তৰ তোমালোকে নিজৰ ঘৰতে কৰিবা অৰ্থাৎ তোমালোকে নিজে ঘৰতে সুৰ লগাই গীতটো গাবা ঠিক আছে তাৰ পাছত 2 নম্বৰৰ প্ৰশ্নটো কৈছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা গতিকে পোনপ্ৰথমতে তোমালোকে গীতটো ভালদৰে পঢ়িবা ঠিক আছে তাৰ পাছত বুজিবলৈ কৈছে গতিকে মই মূল ভাৱটোহে দি দিছো গতিকে মূল ভাৱটো জৰিয়তে তোমালোকে বুজি পাবৰ কাৰণে সক্ষম হ'বা গতিকে গীতটো প্ৰথমতে তোমালোকে কি কৰিবা ভালদৰে পঢ়ি ল'বা তাৰ পাছত মূল ভাৱটো যিটো দিছো হেতুৰ জৰিয়তে তোমালোকে বুজি ল'বা ঠিক আছে তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো কৈছে উত্তৰ দিয়া ক প্ৰশ্নটো কৈছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে আৰু উত্তৰটো হ'ব কবিয়ে জননী সন্তানক জাগি উঠিবলৈ কৈছে গতিকে ক নম্বৰ প্ৰশ্নটো উত্তৰ ইমান দখ তোমালোকে লিখিবা ঠিক আছে তাৰ পাছত খ নম্বৰৰ প্ৰশ্নটো কৈছে দুৰ্জয় অভিযান বুলি কি বুজাইছে গতিকে ইয়াৰ উত্তৰটো হ'ব দুৰ্জয় অভিযান বুলিলে এনে এক অভিযানক বুজাইছে যাক কোনো বাধা বিপত্তিয়ে ৰখাব নোৱাৰে এই অভিযানত সাহসিকতা আৰু দৃঢ় সংকল্পৰ সৈতে সকলো প্ৰতিকূলতা জয় কৰি আগুৱাই যায় গতিকে দুৰ্জয় অভিযান বুলি কি বুজাইছে এই দখ তোমালোকে লিখিলে হৈ যাব ঠিক আছে তাৰ পাছত গ নম্বৰৰ প্ৰশ্নটো কৈছে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ইয়াৰ উত্তৰ হ'ব দুৰ্জয় অভিযানেৰে দেশৰ বাবে সাহসিকতা আৰু দৃঢ় সংকল্পৰ সৈতে নিৰন্তৰভাৱে কাম কৰিবলৈ আহ্বান জনাইছে গতিকে কি কৰিবলৈ আহ্বান জনাইছে দেশৰ বাবে সাহসিকতা আৰু দৃঢ় সংকল্পৰ সৈতে নিৰন্তৰভাৱে কাম কৰিবলৈ আহ্বান জনাইছে এই অভিযানৰ মূল লক্ষ্য হৈছে দেশৰ উন্নতি আৰু কল্যাণৰ বাবে সকলো বাধা বিপত্তি জয় কৰি আগুৱাই যোৱা গতিকে এই দখ তোমালোকে লিখিলে হৈ যাব তাৰ পাছত ঘ নম্বৰৰ প্ৰশ্নটো কৈছে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে ইয়াৰ উত্তৰটো হ'ব পাতিত জননীৰ সন্তানক মানে দেশৰ নাগৰিকসকলক যি দুৰ্বল কৰিব পাৰে তাৰ কথা উল্লেখ কৰিছে এইটো বুলিছে যে মনোবলৰ অভাৱ অথবা অবিশ্বাস জননীৰ সন্তানক দুৰ্বল কৰে অৰ্থাৎ দেশৰ লোকসকলৰ মনোবলহীনতা আৰু বিশ্বাসৰ অভাৱে তেওঁলোকক দুৰ্বল কৰি তোলে গতিকে তোমালোকে এইডোখৰ লিখিলে হৈ যাব ঘ নম্বৰ প্ৰশ্নটো উত্তৰ আৰু তোমালোকে যদি বিচাৰা তেনেহ'লে ডাইৰেক্টলি লিখি দিব পাৰা যে দেশৰ লোকসকলৰ মনোবলহীনতা আৰু বিশ্বাসৰ অভাৱেই তেওঁলোকক অৰ্থাৎ জননীৰ সন্তানসকলক দুৰ্বল কৰাৰ কথা কৈছে বুলি ডাইৰেক্ট হেডোখৰ লিখি দিব পাৰা নহ'লে গোটেইটো লিখিলেও প্ৰব্লেম নাই কিন্তু মই কোৱাডোখৰ তোমালোকেও যদি লিখিব বিচাৰা 1 মাৰ্কছৰ কাৰণে তেনেহ'লে হেডোখৰ লিখিলেও হৈ যাব ঠিক আছে তাৰ পাছত 19 নম্বৰৰ প্ৰশ্নটো কৈছে তথাপিও নাই ভয় বুলি কিয় কৈছে ইয়াৰ উত্তৰটো চোৱা তথাপিও নাই ভয় বুলিবলৈ কবিয়ে ক'লে যে বিপদ আপদ সংকট আৰু কঠিন সময় আহিলেও ভয় নকৰিব এই ভাষাটোৱে লোকসকলক সাহস আত্মবিশ্বাস আৰু মনোবল জীয়াই ৰাখিবলৈ উৎসাহিত কৰিছে যাতে কোনো পৰিস্থিতিতে তেওঁলোকে ভয় নকৰে আৰু দৃঢ়তাৰে আগুৱাই যায় গতিকে তথাপিও নাই ভয় বুলি কিয় কৈছে এইডোখৰ তোমালোকে লিখিলে হৈ যাব ঠিক আছে তাৰ পাছত আছে প্ৰথম প্ৰশ্নটো কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে ইয়াৰ উত্তৰটো হ'ব দেশ মাতৃৰ জয়ৰ উল্লাসৰ কথা উল্লেখ কৰিছে যাৰ ফলত শত্ৰু কম্পিত বুলি উল্লেখ কৰিছে বা কম্পমান বুলি উল্লেখ কৰিছে গতিকে 6 নম্বৰ প্ৰশ্নটো উত্তৰ ইমান দখ লিখিলে হৈ যাব তাৰ পাছত দ্বিতীয় প্ৰশ্নটো কৈছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে গতিকে ইয়াৰ উত্তৰটো হ'ব আপোন পাহৰা বীৰক দুৰ্লভ বীৰ বুলি আখ্যা দিছে আৰু চোৱা এই শব্দবোৰ এই লাইনত উল্লেখ আছে এইডোখৰ তোমালোকে নালাগে লিখিব ঠিক আছে মাত্ৰ এইডোখৰ লিখিবা যে আপোন পাহৰা বীৰক দুৰ্লভ বীৰ বুলি আখ্যা দিছে এইডোখৰ তোমালোকে লিখিলে হৈ যাব ঠিক আছে তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা
গীতটোৰ বুজি নোপোৱাৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা গতিকে এই প্ৰশ্নটো আচলতে তোমালোকে নিজেই কৰিব লাগে কিন্তু আচলতে বহুতে আনসাৰটো খোজা মোক গতিকে মই আনসাৰটোহে তোমালোকক দি দিছো ঠিক আছে আৰু কেইটামান মই শব্দ যিখিনি কঠিন বুলি তোমালোকে জানিছো বা মই গম পাইছো যে কঠিন পাব পাৰা সেইখিনিহে তোমালোকক দিছো কিছুমান হয়তো নিদিব পাৰো যিকিটা তোমালোকে নিজে চাই লবা ঠিক আছে গতিকে এটা উত্তৰটো চোৱা তলত গীতটোৰ বিভিন্ন শব্দ অৰ্থ দিয়া চেষ্টা কৰিছো প্ৰথমতে আছে জননী জননী অৰ্থ হ'ব মাক বা মা তাৰপা শক্তিমান হলে হ'ব বলৱান বা শক্তিশালী তাৰপিছত আছে মৃত্যু গছকি আনা ইয়াৰ অৰ্থ হ'ব মৃত্যু উপেক্ষা কৰা বা মৃত্যুক পাত্তা নিদি আগবাঢ়ি যোৱা তাৰপিছত আছে জয়জিনী যাৰ অৰ্থ হ'ব বিজয়ী তাৰপিছত আছে দুৰ্জয় যাৰ অৰ্থ হ'ব যাক পৰাস্ত কৰা কঠিন বা অভেদ্য তাৰপিছত আছে কৰ্মহীনতা যাৰ অৰ্থ হৈছে নিষ্ক্ৰিয়তা বা অলসতা তাৰপিছত আছে কাপুৰুষ সহজে ভয় খোৱা সহজে হাৰ মনা ভয়াতুৰ তাৰপিছত আছে স্মৃয়মান যাৰ অৰ্থ হৈছে প্ৰায় মৃত্যু হোৱাৰ অৱস্থা তাৰপিছত আছে দুৰ্নিবাৰ যাৰ অৰ্থ হৈছে যাক বাধা দিয়াৰ পৰা ৰোধ কৰিব নোৱাৰি তাৰপিছত আছে নিনাদ যাৰ অৰ্থ হৈছে ধ্বনি বা শব্দ তাৰপিছত আছে কম্পমান যাৰ অৰ্থ হৈছে কঁপনি থকা বা ভয়ত কম্পিত বা কম্পন অৱস্থাত থকা তাৰপিছত আছে আপোন পাহৰা যাৰ অৰ্থ হৈছে নিজকে পাহৰা বা আত্মভোলা তাৰপিছত আছে দুৰ্মুদ যাৰ অৰ্থ হৈছে কুস্বভাৱশীল বা কুবুদ্ধিযুক্ত বা মন্দমক্তিযুক্ত তাৰপিছত আছে অজেয় যাৰ অৰ্থ হৈছে যাক জিকিব নোৱাৰা তাৰপিছত আছে নৱ যাৰ অৰ্থ হৈছে নতুন গতিকে মই কিছুমান শব্দ অৰ্থ এনেধৰণে তোমালোকৰ আগত দাঙি ধৰিলো আৰু হয়তো বিভিন্ন শব্দ ওলাব পাৰে কঠিন তোমালোকৰ কাৰণে সেইসমূহ তোমালোকে নিজে চাই ল'বা ঠিক আছে মাত্ৰ মই কেইটামান বহুত বেছি টান যেন অনুবন হ'ল তোমালোকৰ কাৰণে সেইকেইটাহে মই মাত্ৰ ইয়াত তুলি দিছো ঠিক আছে বাকীখিনি তোমালোকে যদি কিবা টান পাইছা সেইখিনি নিজে তোমালোকে নিজৰ কিতাপত থকা শব্দ সম্ভাৰ নহলে অভিধান চাই জানি ল'বা ঠিক আছে তাৰ পাছৰ এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ 5 নম্বৰ প্ৰশ্নটো আমাক কৈছে গীতটোৰ মূলভাৱ লিখা গতিকে ইয়াৰ উত্তৰটো চোৱা অৰ্থাৎ মূলভাৱটো চোৱা জাগা জননীৰ সন্তান কবিতাটোৰ মূলভাৱ হৈছে দেশপ্ৰেম আৰু মাতৃভূমিৰ প্ৰতি নিষ্ঠা কবিতাটোত কবিয়ে দেশৰ যুৱ প্ৰজন্মক সজাগ আৰু সক্ৰিয় হৈ মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে আগবাঢ়িবলৈ আহ্বান জনাইছে শংকা আৰু কাপুৰুষতা আঁতৰাই স্বদেশ স্বজাতি উন্নতিৰ বাবে কঠোৰ প্ৰচেষ্টা কৰাৰ কথা কবিয়ে উল্লেখ কৰিছে কবিতাটোত দেশপ্ৰেমৰ শক্তি আৰু সাহসৰ পৰামৰ্শ দিয়া হৈছে যি যুৱকসকলক শক্তিশালী আৰু নিৰ্ভীক কৰি তুলিব কবিয়ে দেশৰ প্ৰতিটো যুৱকক আহ্বান জনাইছে যেন তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি মাতৃভূমিৰ সন্মান অক্ষুণ্ণ ৰাখে কবিতাটোৰ মূলভাৱ হৈছে যুৱকসকলক জাতি আৰু দেশৰ সেৱাত নিযুক্ত কৰি সজাগ আৰু শক্তিমান কৰা গতিকে মূলভাৱটো তোমালোকে ইমানডোখৰ লিখিলে হৈ যাব ঠিক আছে আৰু এইখিনি পুনৰবাৰ তোমালোকে পঢ়িবা নিশ্চয় ভালদৰে বুজি পাবা বুলি মই আশা ৰাখিছো এতিয়া আমি নেক্সট প্ৰশ্নখিনি চাম খ ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ 6 নম্বৰৰ প্ৰশ্নটো কৈছে বাক্য ৰচনা কৰা উত্তৰ চোৱা এতিয়া শক্তিমান জননীৰ সন্মান ৰক্ষাৰ বাবে শক্তিমান যোদ্ধাই শত্ৰুক পৰাস্ত কৰিলে গতিকে শক্তিমানৰ বাক্য ৰচনা এনেকৈ লিখিব পাৰা তোমালোকে তাৰ পাছত আছে কাপুৰুষ বিপদৰ সময়ত নিজৰ বন্ধুক এৰি থৈ দিয়া মানুহজনক কাপুৰুষ বুলি আখ্যা দিয়া হয় তাৰ পাছত নিনাদ স্বাধীনতা দিৱসৰ দিনা সকলো ঠাইত জাতীয় সংগীতৰ নিনাদ শুনা গৈছিল গতিকে এনেকৈ লিখিব পাৰা জাতীয় ঠাইত ৰাষ্ট্ৰীয় বুলিও লিখিব পাৰা ঠিক আছে তাৰ পাছত আছে অজেয় ইয়াৰ বাক্য ৰচনা হ'ব স্বাধীনতা সংগ্ৰামত অসমীয়া সাহসিকতা আৰু দেশপ্ৰেম অজেয় তাৰ পাছত অভিযান পৰ্বত আৰোহণৰ অভিযানত তেওঁলোকে বহুতো বাধা অতিক্ৰম কৰিছিল গতিকে তোমালোকে বাক্য ৰচনা কেইটা এনেধৰণে লিখি ল'বা ঠিক আছে এতিয়া 7 নম্বৰখিনি চোৱা সন্ধি গঠন কৰা আৰু ভাঙা
প্ৰথমতে আছে দেৱ যোগ অসুৰ দেৱাসুৰ, তাৰপাছত আছে মূৰ যোগ অৰি মুৰাৰী, তাৰপাছত আছে কুশ যোগ আসন কুশাসন, তাৰপাছত আছে দশ যোগ আনন দশানন, তাৰপাছত আছে বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ, তাৰপাছত মহাযোগ অৰ্ণৱ মহাৰ্ণৱ, তাৰপাছত আছে মহৰ্ষি মহাযোগ ঋষি, তাৰপাছত আছে উল্লেখ উদ্যোগ লেখ, তাৰপাছত আছে নৰেন্দ্ৰ নৰ যোগ ইন্দ্ৰ, তাৰপাছত আছে উজ্জ্বল উদ্যোগ জল, তাৰপাছত আছে মনোহৰ মন যোগ হৰ, তাৰপাছত আছে নাবিক নৌ যোগ ইক, তাৰপাছত আছে মনোযোগ মন যোগ যোগ, তাৰপাছত আছে দিগন্ত দিগ যোগ অন্ত। গতিকে 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণে তোমালোকে লিখি দিবা, ঠিক আছে। আৰু এতিয়া 8 নম্বৰ প্ৰশ্নটো আচলতে তোমালোকৰ পাঠ্যক্ৰমতে দিয়া নাই, গতিকে তেওঁলোকৰ হয়তো প্ৰিণ্ট কৰোঁতে মিষ্টেক হৈ গ'ল। গতিকে আমি চাম এতিয়া 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। গতিকে এতিয়া উত্তৰ চোৱা। মৃত্যু হ'লে জন্ম হ'ব, জয় হ'লে পৰাজয় হ'ব, কাপুৰুষ হ'লে সাহসী বা নিৰ্ভীক হ'ব, তাৰপৰা ভয় হ'লে অভয় হ'ব বা নিৰ্ভয় হ'ব বা সাহস হ'ব, তাৰপাছত শত্ৰু হ'লে বন্ধু বা মিত্ৰ হ'ব, তাৰপাছত দুৰ্বল হ'লে শক্তি বা সাহসী হ'ব। এতিয়া 10 নম্বৰখিনি চোৱা। 10 নম্বৰটো কৈছে আমাক তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। উদাহৰণ এটা দিছে মৃত্যু মৰণ দেহত্যাগ স্বৰ্গগমন পৰলোক গমন। গতিকে এনেধৰণে আমি কি কৰিব লাগিব সমাৰ্থক শব্দ লিখিব লাগিব। গতিকে এতিয়া উত্তৰখিনি চোৱা। 1 নম্বৰত আমাক জননী দিছে, গতিকে ইয়াৰ উত্তৰ হ'ব জন্মদাত্ৰী মা আই মাতৃ, তাৰ পাছত সন্তান, সন্তান হ'লে হ'ব পুত্ৰ কন্যা সন্তান সন্ততি, তাৰপা সতী সন্তান, তাৰ পাছত আছে বীৰ, বীৰ হ'লে হ'ব সাহসী শুৰ যোদ্ধা মহাবীৰ, তাৰ পাছত আছে নিনাদ, নিনাদৰ হ'ব ধ্বনি স্বৰ শব্দ ৰপ, ৰপ মানেও শব্দ। তাৰ পাছত 11 নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰা। তাৰপাছত এতিয়া উত্তৰ চোৱা। সাহস নথকা মানুহ কাপুৰুষ, যাৰ শক্তি আছে শক্তিশালী, জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া, যাক জিনিব নোৱাৰি অজেয়। চোৱা এইখিনিতে মন কৰা ক খ গ ঘ হ'ব লাগিছিলে, কিন্তু ইয়াত কৰ পাছত গ গুচি আহিলে। গতিকে এইকেইটা শুদ্ধকৈ লিখিবা, ঠিক আছে। ক পাছত খ লিখিবা ইয়াত, তাৰপৰা খ পাছত গ লিখিবা আৰু গ পাছত ঘ লিখিবা, ঠিক আছে। তাৰপাছত 12 নম্বৰ কৈছে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। এতিয়া উত্তৰ চোৱা। মান হ'লে মানি হ'ব, দুৰ্বলতা হ'লে দুৰ্বল হ'ব, দৰ্শন হ'লে দৰ্শনীয় হ'ব, দুখ হ'লে দুখী হ'ব, মানৱ হ'লে মানৱীয় হ'ব। গতিকে এনেধৰণে তোমালোকে কি কৰিবা বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰিবা। তাৰ পাছত গ জ্ঞান সম্প্ৰসাৰণ। 13 নম্বৰ কৈছে ভাৱ বহলাই লিখা। ইয়াত কৈছে সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰখাতলৈ। গতিকে এতিয়া উত্তৰটো চোৱা। সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, ইয়াৰ অৰ্থ হৈছে নিজৰ বাহুবলে বা নিজৰ চেষ্টা আৰু সাহসেৰে সাঁতোৰা, অৰ্থাৎ জীৱনৰ বাধাসমূহৰ সন্মুখীন হৈ চেষ্টা কৰি যোৱা। সাঁতুৰিব নোৱাৰিলে যা ৰখাতলৈ, ইয়াৰ অৰ্থ হৈছে যদি তুমি সাঁতুৰিব নোৱাৰা বা চেষ্টা নকৰা তেন্তে তুমি অসফল হৈ পৰিবা বা ব্যৰ্থ হ'বা, অৰ্থাৎ জীৱনত যদি কোনো প্ৰচেষ্টা নকৰা তেন্তে তুমি অৱনতিত হ'বা। গতিকে আমি ক'ব পাৰোঁ জীৱনত কোনো সফলতা অৰ্জন কৰিবলৈ নিজৰ বাহুবলে সাহসেৰে নিষ্ঠাৰে আৰু প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। যদি কোনোবাই এইবোৰ নকৰে তেন্তে তেওঁ সাফল্যৰ পৰা বঞ্চিত হ'ব। গতিকে ভাৱ বহলাই লিখা যিটো আছিলে 13 নম্বৰ প্ৰশ্ন, সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰখাতলৈ। গতিকে ইমান ডোখৰ তোমালোকে লিখিলে হৈ যাব, ঠিক আছে। তাৰপাছত এতিয়া 14 নম্বৰটো চোৱা। ইয়াত আমাক 14 নম্বৰ প্ৰশ্নটো কৈছে জ্যোতিপ্ৰসাদ আগৰৱালা এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। এটা গীত মই তোমালোকক সংগ্ৰহ কৰি দিছোঁ, তোমালোকে সেইটো লিখি লৈ পিনি অভ্যাস কৰিবা, ঠিক আছে। যিটো গীতৰ নাম হৈছে মোৰ ভাৰতৰে। তোমালোকে এইটো ভালদৰে লিখি লোৱা। ঠিক আছে, তোমালোকে এইটো লিখি ল'বা। তাৰ পাছত আছে 15 নম্বৰটো।
জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনমানৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা গতিকে এতিয়া উত্তৰটো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম উল্লেখ কৰা হ'ল শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি লফিতা ৰূপালীম নিমাতী কইনা খনিকৰ কনকলতা সুন্দৰ কোঁৱৰ সোণ পখিলী গতিকে এইকেইখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম গতিকে তোমালোকে এডোখৰ লিখি ল'বা ঠিক আছে তাৰ পাছৰ ডোখৰ চোৱা এই নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰি নাটখনৰ কাহিনী চমুকৈ এনেধৰণৰ নাটখনৰ কাহিনীভাগ প্ৰেমক প্ৰধান উপজীৱ অৰ্থাৎ মূল লক্ষ্য হিচাপে আগবাঢ়িছে সুন্দৰ কোঁৱৰ বিবাহ উপযুক্ত বয়সৰ মধ্যযুগৰ এজন সুদৰ্শন ৰাজকোঁৱৰ শেৱালী নামৰ কাৰেঙত থকা লিগিৰিৰ সৈতে গভীৰ প্ৰেমত পৰে ৰাজমাওৰ পচন্দ নহয় এই সম্পৰ্ক সেয়া দেখা পাই তেওঁৰ পুতেকৰ বিয়া কাঞ্চনমতীৰ সৈতে পাতিবলৈ সিদ্ধান্ত লয় সুন্দৰ কোঁৱৰ আৰু শেৱালীয়ে ইজনে সিজনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ থাকিলেও ৰাজমাও জয় হয় আৰু সুন্দৰ কোঁৱৰে কাঞ্চনমতীৰ সৈতে বিয়া কৰে বিয়াৰ পাছত কাঞ্চনমতীয়ে সুন্দৰ কোঁৱৰক জনায় যে তেওঁ আন এজন মন্ত্ৰীপুত্ৰ অংগৰামৰ প্ৰেমত আছে সুন্দৰ কোঁৱৰে কাঞ্চনমতীক অংগৰামৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত লয় ইয়াৰ ফলত কাঞ্চনমতীয়ে বিষ খাই আত্মহত্যা কৰে আৰু শেৱালীয়ে পৰ্বতৰ শিখৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰে নাটকখনৰ কাহিনী এইদৰে বিয়োগাত্মক পৰিণতিত সামৰণি পৰে গতিকে অলপমান তোমালোকক চমুকৈ মই কাৰেঙৰ লিগিৰি কাহিনীটো দিলোঁ তোমালোকে পৰাপক্ষত সম্পূৰ্ণ কাহিনীটো পঢ়ি ল'বা ঠিক আছে আৰু জাষ্ট এইটো অলপমানহে মই দিছোঁ বা চমুকৈ দিছোঁ অলপ ঠিক আছে এইখিনি এনেধৰণে তোমালোকে লিখিবা 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নখিনিলৈ ঘ প্ৰকল্প অৰ্থাৎ ঘ প্ৰকল্প এতিয়া 16 নম্বৰ প্ৰশ্নটো আমাক কৈছে কৰ্মহীনতাই মানুহক এলেহুৱা কৰে গতিকে অনবৰতে আমি সক্ৰিয় হৈ থাকিবলৈ কিবা নহয় কিবা এটা কাম কৰি থাকিব লাগে বিশেষকৈ আজৰি সময়ত নিজকে সক্ৰিয় কৰি ৰাখিবলৈ আমাৰ কামত অহা কিছুমান সৰু সুৰা কাম কৰিব লাগে গতিকে 16 নম্বৰ প্ৰশ্নটো ইমান এটা ইম্পৰ্টেণ্ট নহয় আৰু এই প্ৰশ্নটো তোমালোকে নিজে আচলতে কৰিব লাগিব কাৰণ ইয়াত কৈছে যে ছবি আঁকিবৰ কাৰণে কৈছে বা ছবি অঁকা বুলি কৈছে পাছত ক্লাছ কৰিবৰ কাৰণে কৈছে তোমালোকক গল্প কবিতা লিখিবৰ কাৰণে কৈছে বা অপ্ৰয়োজনীয় কাপোৰেৰে দলিচা আদি তৈয়াৰ কৰিবৰ কাৰণে কৈছে গতিকে এইখিনি তোমালোকে নিজে কৰিব লাগিব আৰু এইটো এটা ইমান ইম্পৰ্টেণ্ট নহয় আৰু এইটো পৰীক্ষাটো নাহে গতিকে ছাত্ৰ ছাত্ৰীসকল জাগা জননী সন্তান পাত্ৰীৰ প্ৰশ্নটোৰ ইমানখিনি আছিলে এনেধৰণে তোমালোকে কৰিব লাগিব আশা কৰিছোঁ তোমালোকে আজি আমাৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি আৰু যদি উপকৃত হৈছা নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি চেনেলটি তোমালোকে সাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি ল'বা গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলো ভালে থাকা সুস্থ থাকা ধন্যবাদ জয় অসম